টিয়ক সমষ্টি অকল এঠাইত বুলি ক'লে ভুল হ'ব। একদম টিয়ক সমষ্টিৰ প্ৰায় 70-80% ডুবি গৈছে, পানী হৈছে, যথেষ্ট পানী হৈছে। প্ৰথমতেতো শিৱসাগৰ পিনে চাবই নোৱাৰি, তাৰ মাজতে আমাৰ টিয়ক সমষ্টিটো যথেষ্ট বানপানী দেখা দিছে। মানুহখিনি অৱস্থা বৰ দুখ লগা হৈছে, মানে মানুহৰ লগতে জীৱ জন্তুৰ কিন্তু পানীত হাঁহ নচৰা অৱস্থা হৈছে। ইতিমধ্যে আমি তেখেতসকলৰ দুখ দুৰ্দশা বুজি আমাৰ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ ফ্ৰেণ্ডছ ক্লাবে আহি আজি আমি ইয়াতে কেইবা ঠাইতো আমি আজি 15-20 ঠাই মানত এনেকৈ যাম। যিসকল মানুহ বানপানীত ডুবি আছে সেইসকল মানুহক সামান্য পৰিমাণে আমি সহায়ৰ হাত আগবঢ়াবৰ কাৰণে আজি আমি আহিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত। তেখেতক এটা ব্লিচিং পাউডাৰলৈকে দিছে, কেমিকেল দিছে, তাৰপিছতে আপোনাৰ ফেনাইলো আছে ন, ফেনাইল, চাবোন চব আছে, লগতে এটা বিস্কুট, খোৱা বস্তুৰ সামগ্ৰী, এটা টোপোলা, চিৰা, গাখীৰ, মুড়ি, গুড়, পানীৰ পৰা আৰম্ভ কৰি যথেষ্টখিনি বস্তু আমি মানে সাধ্য অনুসৰি আগবঢ়াইছে আৰু ৰাইজক দিছোঁ। আৰু এয়াই আচলতে যথেষ্ট নহয়। চৰকাৰক বিনম্ৰভাৱে অনুৰোধ কৰোঁ যে এই ভিতৰ অঞ্চলত যিবিলাকত কেম্প হোৱা নাই, যিখিনি বানপানী হৈছে, এই এলেকাখিনিত চকু দিয়ক, তেখেতসকলকো যাতে কিবা এটা সাহায্য পাৰে আৰু জীৱ জন্তুকো যাতে পশু খাদ্যও যাতে প্ৰদান কৰে, তাৰ বাবে আমি চৰকাৰকো বিনম্ৰ অনুৰোধ জনাইছোঁ। আমি আজি আহিলোঁ টিয়ক সমষ্টি প্ৰথমত, তাৰ পাছত আমি শিৱসাগৰ যোৰহাট লোকসভাৰ অন্তৰ্গত যিখিনি বানত বিধ্বস্ত পৰি গৈছে আৰু লোকসকল বহুত মানে বেয়া এটা পৰিস্থিতিত হৈ আছে। কোনোবা ধৰক ৰিলিফ কেম্পত আছে, ক'ৰবাত বাটত ঘৰ বনাই আছে, সেইসকল লোকৰ মাজলৈ যাম আমি আৰু তেখেতসকলৰ সমস্যাৰ বুজ ল'ম আৰু আমি সাহায্য কিছুমান লৈ আহিছোঁ গগৈ ফেন ক্লাব তৰফৰ পৰা, সেইখিনি আমি আগবঢ়াম আমাৰ নেতা গগৈ ডাঙৰীয়াৰ নিৰ্দেশ কৰিম। পানী প্ৰায় শুকাইছে নিশ্চিতভাৱে এতিয়া বৰ্তমান আমি যিখিনি ৰিলিফ মেটেৰিয়েল আমি যিখিনি আগবঢ়াইছোঁ ৰাইজৰ আগত, তাৰ মাজত যেনেকুৱা ধৰক এতিয়া ফেনাইল, ব্লিচিং, সেইখিনি খুব গুৰুত্বপূৰ্ণ হৈছে, সেইখিনি আমি দিছোঁ খোৱা মানে যিখিনি আমি আগবঢ়াইছোঁ তাৰ লগতো। আৰু দ্বিতীয়তে আপোনাৰ যিখিনি কথা আছিলে সেইটো হয়, আমাৰ পষ্ট ফ্লাড যিটো হয়, পষ্ট ফ্লাডত আমি দেখোঁ যে বিভিন্ন বেমাৰ আজাৰ হয়, বিশেষকৈ আমাৰ মানে আমাৰ ডমেষ্টিক যিখিনি জীৱ জন্তু থাকে সেইসকলকো মানে বহুত আমাৰ গাঁৱৰ মানুহে গৰু ছাগলী পোহে, সেইসকলো মানে এটা মানে বেমাৰৰ আক্ৰান্ত হয় আৰু লগতে আমাকো মানে আক্ৰান্ত কৰে বেমাৰে। তো সেই কথা চিন্তা কৰি আমি নিশ্চিতভাৱে অনাগত দিনত মেডিকেল কেম্প বা যদি যেনেকুৱা ভেটেনেৰি কেম্প যদি আমি কৰিব পাৰোঁ, স্বাস্থ্য যেনেকুৱা আমি মানে যিখিনি মানে আমাৰ ৰাইজে যিখিনি সন্মুখীন হ'ব যিখিনি সমস্যাৰ, সেইখিনি কথা চিন্তা কৰি নিশ্চিতভাৱে আমি সেইখিনি আগবঢ়াম অনাগত দিনত।